গড়ৈমাৰী আচলপাৰা বাঘমাৰাত ভয়াবহ অগ্নিকাণ্ড ৫ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়। এই মুহূৰ্তত জনাই আছে এটা ব্ৰেকিং নিউজ। কামৰূপ জিলাৰ গড়ৈমাৰীৰ আচলপাৰা বাঘমাৰা গাঁৱত দিন দুপৰতে সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা। গাঁওখনৰে মুক্তাৰ আলীৰ পুত্ৰ কাদের আলীৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডৰ ফলত কাদের আলীৰ ৩টা গৃহ ক্ৰমে থকা ঘৰ, ৰান্ধনী ঘৰ, গোহালি ঘৰ মুহূৰ্তৰ ভিতৰতে ভস্মীভূত হয়। স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপিত কৰে যদিও পৰিয়ালটো সকলো সা সামগ্ৰী জুইত ভস্মীভূত হৈ পৰে। এই অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ প্ৰায় ৪ লক্ষাধিক টকা মূল্যৰ সা সম্পত্তিৰ লগতে গুৰুত্বপূৰ্ণ নথি পত্ৰ জুইত ভস্মীভূত হয়। উক্ত পৰিয়ালৰ লগতে ৰাইজে সহায় সহযোগিতা চৰকাৰৰ পৰা কামনা কৰিছে। খুনতলীৰ পৰা হান্নান আলিমুল্লাহৰ ৰিপৰ্ট NS24 ডিজিটেল। জুই লাগিছে দৌৰাদৌৰিকৈ আহিলোঁ, আহি পেলাই জুই পালোঁ। ইয়াতে আহি পেলাই পানী চানী দি কিবা কিবি কৰি মাৰিলোঁ। ইয়াতে অলপ লগালোঁ, এটা ঘৰ বচাও হ'ল কিবা কিবি কৰি, কিন্তু আৰু এটা ঘৰৰ সেই বস্তুবিলাক মিলোৱা চব জুইবিলাক জ্বলি গ'ল। জ্বলোৱাৰ পিছত একো বচাব পৰা নাই, নাই একো ল'ব পৰা নাই। যি বস্তু পাতি আছিল, কাগজ পাতি, পইচা পাতি যি আছিল, ঘৰত কিবা কিবি ধান চান যি আছিল, কাষতে এখন দোকানো আছিল ঘৰৰ ভিতৰত, চব জ্বলি পিনি চব চাফা হৈ গ'ল। এইজন মানুহৰ একোৱেই নাই বুলি ক'ব পাৰি। নদীৰ পাৰত থাকে, এই চৰত আছিল, এতিয়া নদীৰ পাৰত আছে। এতিয়া চৰকাৰৰ এইখনেই এটা আবেদন জনাওঁ যে এইজন মানুহক কিবা এটা সান্তনা দি কি কৰিব, এইটো আপোনালোকৰ চৰকাৰৰ পৰা আৰু অনুৰোধ জনাইছোঁ। এই ক্ষেত্ৰত অগ্নিনিৰ্বাপক বাহিনী নাই, ইয়াতে তাৰমানে অগ্নিবাহিনীকে অহাৰ তাৰমানে কোনো ৰাস্তা নাই। এনে গাঁৱলীয়া মানুহে মানে পানী চানী দি পেলাই নুমাইছে কিবা কিবি কৰি, কিন্তু বচাব পৰা নাই। এইখিনি আৰু আনুমানিক হিচাপে কিমান টকা মোটামুটি ৪-৫ লাখ টকা অনুমানিক হৈ গৈছে। ৪-৫ লাখ লগা 10 মিনিট আগত মই বজাৰত গৈছোঁ। বজাৰত আমাৰ ঘৰত আৰু মিস্ত্ৰীগিলা কাম কৰি আছে। মই যাই বজাৰত থিয়া হৈছোঁ, তেতিয়া এই মিস্ত্ৰী মোক ফোন কৰিছে যে মামাৰ ঘৰত জুই লাগিছে। মই আৰু ভাবছোঁ যে কেনেকুৱা জুই লাগিলে। আমি তাক মামাক কৈছোঁ যে মামাৰ লাইনৰ পৰা লাগিছে নেকি? কয় নাই। তেতিয়া মই ধাম ধুমকৈ আহিছোঁ। অহাৰ পিছত মই চাওঁ যে ই কোৱা মতে আমাৰ এই কোণাত লাগিছে। কোণাত লগাতে এই খেৰৰ পালাত লাগি বোলে এই ঘৰত লাগিছে। তাৰপিছত মই আহিছোঁ, মানুহ চানুহ মাতিলে। এতিয়া মোৰ কাগজ পাতি কিনা গ'ল, যি আছিল চব গোটাই মাকে জ্বলি গ'ল। একোৱেই নাই, পইচা পাতি, গাড়ী আৰচি মাৰচি, কাগজ বহুত কিলা আছিল, চব জ্বলি গ'ল। একোৱেই নাই মোৰ ঘৰত। আনুমানিক কিমান টকাৰ হৈছে ক্ষতি হৈছে? ৪-৫ লাখ টকা গৈছে। আমাতকৈ মামাৰ বেছি হৈ গৈছে।